নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি ডিএমই নন টেকনিকেল আৰু আসাম পুলিচ এবি ইউবি দুয়োটাৰে বাবে এজ ৰিলেটেড অৰ্থাৎ বয়স সম্বন্ধীয় কেইটামান মেথমেটিক্স অৰ্থাৎ গণিতৰ কেইটামান অংক কৰিম আৰু এই অংককেইটা কৰি আপোনালোকৰ পুৰা কনচেপ্ট ক্লিয়াৰ হৈ যাব। একদম ভালদৰে বুজাই দিম, আপোনালোকে কেৱল ভালদৰে শুনিব আৰু বুজিব চেষ্টা কৰিব। কেইটামান জাষ্ট ফৰ্মুলা আছে, সেইখিনি আমি মনত ৰাখিব লাগে, বাকী একদম সহজ হৈ যায়। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মতে কেইটামান পইণ্ট আছে, সেইকেইটা আমি ভালদৰে বুজি ল'ম। কি কৈছে? আফটাৰ ৰিডিং দ্য প্ৰব্লেমছ অন এজেছ এজিউম দ্য আনন'ন এজ টু বি চাম ভেৰিয়েবল লেটছ চে এক্স। মানে কি বুজাইছে যে বয়স জড়িত প্ৰশ্নবিলাক পঢ়াৰ পিছত অজ্ঞাত বয়স অৰ্থাৎ যিটো বয়স আমাক উলিয়াব দিয়ে সেই বয়সটোক এটা চলক বুলি ধৰি ল'ব লাগে। যিটো আমাক উলিয়াব দিয়ে সেইটো আমি এক্স নাইবা যিকোনো এটা চলক ধৰি ল'ব লাগে, এক্স ৱাই আপোনালোকে যি লয়। তাৰপিছত কি কৰিব লাগে? কনভাৰ্ট দ্য ষ্টেটমেণ্টছ ইন দ্য কুৱেশ্যন ইনটু মেথামেটিকেল ইকুৱেশ্যন। মানে কি প্ৰশ্নটোত থকা উক্তিবোৰ, মানে প্ৰশ্নটোত আমাক যি দিয়ে থাকে ভাষাবিলাক, সেই ভাষাবিলাকক পঢ়ি কেনে আমি গাণিতিক সমীকৰণলৈ ৰূপান্তৰিত কৰিব লাগে। আৰু তাৰপিছত কেলকুলেট দ্য ভেৰিয়েবল বাই ছলভিং দ্য ইকুৱেশ্যন এণ্ড অবটেইন ভেলু মাষ্ট ছেটিছফাই দ্য কণ্ডিশ্যনছ গিভেন ইন দ্য প্ৰব্লেমছ। মানে কি সেই সমীকৰণবিলাক আমি যিবিলাক সমীকৰণ পাম প্ৰশ্নটো পঢ়ি কেনে সেই সমীকৰণসমূহ সমাধান কৰি চলকটো উলিয়াব লাগিব। আমি এক্সৰ ভেলুটো উলিয়াব লাগিব আৰু সেই যিটো ভেলুটো পাম সেই ভেলুটোৱে তেতিয়া সেই প্ৰশ্নটোত দিয়া চৰ্তসমূহ পূৰণ কৰিব লাগিব। যদি পূৰণ নকৰে তাৰমানে কি হৈছে? এক্সৰ মানটো ভুল হৈছে। নেক্সট কেইটামান পইণ্ট আছে ইম্পৰ্টেণ্ট ফৰ্মুলাছ, আমি সেইকেইটা চাই ল'ম। প্ৰথমতে কৈছে কি ইফ ইউ আৰ এজিউমিং দ্য কাৰেণ্ট এজ টু বি এক্স দেন এজ আফটাৰ এন ইয়াৰ্ছ উইল বি এক্স প্লাছ এন। ভালদৰে চাব, যদি আপুনি বৰ্তমানৰ বয়স এক্স বুলি ধৰি লৈছে তেন্তে এন বছৰৰ পিছৰ বয়স হ'ব এক্স প্লাছ এন বছৰ। মানে কি বৰ্তমান বয়স যদি এক্স বুলি ধৰি লয় তেন্তে এন বছৰ পিছত কি হ'ব? এন বছৰ বাঢ়ি যাব, তো কি হ'ব? এক্স প্লাছ এন বছৰ হৈ যাব। তাৰমানে কি যদি চাওক, যদি মোৰ বৰ্তমান বয়স 15 বছৰ হয়, 5 বছৰ পিছত কি হ'ব? 5 বছৰ বাঢ়ি যাব, তো আমি 5টো যোগ কৰিব লাগিব। গতিকে ভৱিষ্যতত ক'লে আমি যোগ কৰিম। আৰু নেক্সটটো কি কৈছে চাওক, যদি আপুনি বৰ্তমানৰ বয়স এক্স বুলি ধৰি লৈছে তেন্তে এন বছৰ আগৰ বয়স হ'ব এক্স মাইনাছ এন। এতিয়া কৈছে কি বৰ্তমানৰ বয়সটো যদি আমি এক্স বুলি ধৰি লওঁ তেনেহ'লে এন বছৰ আগৰ বয়স হ'ব এক্স মাইনাছ এন। আপোনালোকে এনেদৰে মনত ৰাখিব যে যদি ফিউচাৰত কয় তেনেহ'লে প্লাছ কৰিব লাগিব, আৰু যদি অতীতত কয় অৰ্থাৎ পাষ্টত যদি কয় মাইনাছ কৰিব লাগিব। আৰু 3 নম্বৰ পইণ্টটো কি কৈছে? ইফ দ্য এজ ইজ গিভেন ইন দ্য ফৰ্ম অফ ৰেচিঅ', যদি অনুপাতত দিয়া থাকে যেনে P:Q, মানে ধৰি লওক P:Q এনেকুৱা অনুপাতত দিয়া থাকে, তেনেহ'লে আমি PX আৰু QX বুলি ধৰি ল'ম। যেতিয়া অংক কৰিম তেতিয়া ভালদৰে বুজি পাব এইখিনি বস্তু। নেক্সট আমি অংক কৰিম এতিয়া। তো আমি প্ৰথমতে পঢ়ি লওঁ। দ্য চাম অফ দ্য প্ৰেজেণ্ট এজ অফ দ্য ফাদাৰ এণ্ড দ্য চন ইজ 60 years. After 15 years, the father's age will be twice of the son. The present age of the son is, কৈছে কি আমাক ভালদৰে চাব, পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 60 বছৰ আৰু 15 বছৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব, তেন্তে পুত্ৰৰ বৰ্তমান বয়স কিমান উলিয়াব দিছে। আমি অলপ আগতে কি চাই আহিলোঁ, ফৰ্মুলাকেইটা আপোনাৰ নিশ্চয় মনত আছে। প্ৰথমে আমি যাৰ বয়স উলিয়াব দিয়ে তাৰ বয়সক আমি এক্স বুলি ধৰি ল'ম। তাৰপিছত কি কৰিম? সেই ষ্টেটমেণ্ট অৰ্থাৎ সেই উক্তিবোৰ বাক্যবিলাক পঢ়ি আমি এটা গাণিতিক সমীকৰণ বনাম আৰু সেই সমীকৰণটো সমাধান কৰি এক্সৰ মান যিটো ওলাব সেইটোৱে হ'ব আমাৰ উত্তৰ। গতিকে আমি প্ৰথমৰ পৰা একদম চিৰিয়েলি কৰি যাম। চাব, আমাক যিহেতু পুত্ৰৰ বৰ্তমান বয়স উলিয়াব দিছে গতিকে আমি পুত্ৰৰ বৰ্তমান বয়স এক্স বুলি ধৰি ল'ম। এই পুত্ৰৰ বয়সটো আমি এক্স বুলি ধৰি ল'লোঁ। এতিয়া কি কৈছে চাওঁ, পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 60 বছৰ। পিতৃ আৰু পুত্ৰৰ দুয়োজনৰে বয়সটো যোগ কৰিলে কি হয়? 60 বছৰ হয়। তো আমি যিহেতু পুত্ৰৰ বয়স এক্স বুলি ধৰি ল'লোঁ তেনেহ'লে পিতৃৰ বয়স কি হ'ব? ফাদাৰ্ছ এজটো কি হ'ব? এই 60ৰ পৰা আমি এক্সটো বিয়োগ কৰি দিলে আমি পিতৃৰ বয়স পাম। এইটো হ'ল পুত্ৰৰ বয়স, এইটো হ'ল পিতৃৰ বয়স। দুয়োটা যদি আমি যোগ কৰি দিওঁ কি পাম? আমি
60 পাম 60 পাব লাগে যেহেতু কোৱা আছে যে পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়স 60 বছৰ সো নেক্সট এতিয়া আমি পিছৰখিনি পঢ়ি চাম 15 বছৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব আমি কি কৰিম এই দুগুণ যেটো কৈছে এইটো বাদ দিম 15 বছৰ পিছত কৈছে গতিকে আমি 15 বছৰ পিছত পিতৃ আৰু পুত্ৰ দুয়োজনৰে বয়সটো উলিয়াই লম আগতে এইটো কি আফটাৰ 15 ইয়াৰ্স কি হ'ব 15 বছৰ পিছত বুলি কৈছে গতিকে ভৱিষ্যত বুলি কৈছে ভৱিষ্যত হলে আমি কি কৰিম প্লাস কৰিম সো পুত্ৰৰ বয়স কি হ'ব x + 15 হৈ যাব আৰু পিতৃৰ বয়স কি হ'ব 15 বছৰ পিছত পিতৃৰ বয়স 15 বছৰ বাঢ়ি যাব তাৰ মানে কি এই পিতৃৰ বয়সটো 15 বছৰ বাঢ়ি যাব মানে যোগ হ'ব 60 - x + 15 হ'ব 60 + 15 75 হ'ব - x সো আমি এতিয়া কি পালো 15 বছৰ পিছত পুত্ৰৰ বয়সটো পালো আৰু 15 বছৰ পিছত পিতৃৰ বয়সটো পালো আমি পিছৰখিনি পঢ়ি চাম এতিয়া কি কৈছে 15 বছৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব মানে কি এই পিতৃৰ বয়স যেটো পালো 15 বছৰ পিছত এই বয়সটো পুত্ৰৰ 15 বছৰ পিছৰ বয়সটোৰ দুগুণ হ'ব 75 - x এইটো কাৰ সমান হ'ব পুত্ৰৰ বয়সৰ দুগুণ হ'ব মানে এই 15 বছৰ পিছৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব মানে কি সমান 2 * এইটো বয়স x + 15 তো এতিয়া সমীকৰণটো আমি সমাধান কৰিম আৰু সমাধান কৰি যেটো আমি এই x ৰ ভ্যালু পাম x ৰ মান পাম সেইটোৱে হ'ব আমাৰ উলিয়াব লগা পুত্ৰৰ বৰ্তমান বয়স গতিকে সমাধান কৰো এতিয়া তো বাফালটো বাফালে যেনেকৈ আছে এনেকৈ থাকক সোঁফালে আমি কি কৰিম দুইটো ব্ৰেকেটৰ ভিতৰত পূৰণ কৰি দিম 2x + 2 * 15 মানে কি হ'ব 30 আৰু নেক্সট কি হ'ব নেক্সট আমি কি কৰিম 75 টো বাওঁফালে থাকক আৰু এই 30 টো আমি বাওঁফালে লৈ আহিম 30 = ax টো সোঁফালে লৈ যাম তো কি হ'ব 2x + x এতিয়া কি হ'ব এই 75 ৰ পৰা 30 গলে কিমান হ'ব 45 হ'ব আৰু 2x + x কি হ'ব 3x হ'ব তো x ৰ মান আমি পাই গলো x = কিমান হ'ব 45/3 হ'ব আৰু 45/3 মানে কিমান হ'ব 15 আমি পুত্ৰৰ বৰ্তমান পাই গলো 15 বছৰ হৈ গল হয় না নাই আৰু পিতৃৰ বয়স কিমান হ'ব 60 - 15 60 - 15 হলে 60 - 15 হলে কিমান 45 তো 15 আৰু এই 45 যোগ কৰিলে আমি পাম 60 যেটো আমাৰ এইটো প্ৰথম লাইনতে আছে যে পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 60 বছৰ গতিকে আমাৰ উত্তৰ কোনটো শুদ্ধ হ'ব অপচন ডি 15 বছৰ চাওক বহুত সহজ হয় জাস্ট আমি প্ৰশ্নটো ভালদৰে পঢ়ি বুজি সমীকৰণটো বনাই x ৰ মানটো উলিয়ালেই হ'ল আৰু একো কৰিব নালাগে প্ৰথম অংকটো একদম স্লোলি বুজাইছো যাতে আপোনালোকে ভালদৰে বুজি পায় নেক্সট অংককেইটা আপোনালোকে এতিয়া আৰামছে বুজি যাব নেক্সট আমি কৰিম এতিয়া 2 নম্বৰ প্ৰশ্ন এইটো চাওক এতিয়া 2 নম্বৰ কি কৈছে the sum of the present age of the father and son is 72 years after 12 years the father's age will be twice that of the son the present age of the son is এইটো আমি উলিয়াব লাগে পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 72 বছৰ হয় 12 বছৰ পিছত ইয়াতে পিছত বুলি কৈছে পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেন্তে পুত্ৰৰ বৰ্তমান বয়স কিমান উলিয়াব লাগে তো যেহেতু ইয়াতে পুত্ৰৰ বৰ্তমান বয়স উলিয়াব দিছে তো আমি কি কৰিম হেতুক আমি এটা চলক বুলি ধৰি লম আমি এটা পুত্ৰৰ বয়সটোক x বুলি ধৰি ললো আৰু এতিয়া কি কোৱা আছে পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 72 বছৰ হয় পুত্ৰৰ বয়সটো যদি আমি x বুলি ধৰি ললো তো পিতৃৰ বয়সটো কিমান হ'ব এই 72 ৰ পৰা 72 ৰ পৰা x মাইনাস দিলে আমি পিতৃৰ বয়সটো পাই যাম হয়নে নহয় পুত্ৰৰ বৰ্তমান বয়স আমি x বুলি ধৰি ললো আৰু প্ৰশ্নৰ পৰা পিতৃৰ বৰ্তমান বয়স 72 - x পালো তো নেক্সট কি কৈছে দিয়া চাম 12 বছৰ পিছত যেহেতু 12 বছৰ পিছত কৈছে গতিকে আমি এটো উলিয়াই লম আগতে পিছৰ ফালে কি কৈছে হেতু পিছত দেখা যাব 12 বছৰ পিছত কি আমি লিখিলো আফটাৰ 12 years
12 বছৰ পিছত কি হ'ব দুয়োজনৰে বয়স 12 বাঢ়ি যাব মানে কি পুত্ৰৰ বৰ্তমান বয়স x 12 বছৰ পিছত কি হ'ব x + 12 হৈ যাব 12 বছৰ পিছত পুত্ৰৰ বয়স হৈ যাব x + 2 আৰু পিতৃৰ বয়স কিমান হৈ যাব 12 বছৰ পিছত পিতৃৰো 12 বছৰ বাঢ়ি যাব মানে প্লাস হৈ যাব 72 - +12 আৰু এইটোৰ পৰা আমি কি লিখিব পাৰো 72 + 12 কিমান হ'ব 84 হ'ব 84 আৰু কিমান -x এইটোক আমি এনেকৈ লিখিব পাৰো তো নেক্সট কি কৈছে এতিয়া চাম নেক্সট কৈছে কি 12 বছৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব সেম আগৰটোৰ দৰে এই 12 বছৰ পিছৰ যেটো পিতৃৰ বয়স 84 - x2 এই 12 বছৰ পিছৰ পুত্ৰৰ বয়সৰ দুগুণৰ সমান হ'ব তাৰ মানে কি 2 পূৰণ এই x + 12 হৈ গ'ল আমি সমীকৰণটো পাই গ'লো তো সমীকৰণটো সমাধান কৰি x ৰ ভ্যালুটো x ৰ মানটো যদি ওলাও আমি পুত্ৰৰ বৰ্তমান বয়স পাই যাম তো কি কৰিম 84 - x2 যেনেকৈ আছে তেনেকৈ থাকক 2টো আমি ভিতৰত পূৰণ কৰি দিম 2x + 2 12 গুণ 24 হৈ যাব 24 এতিয়া আমি কি কৰিম 84 টো ইয়াতে থাকক আৰু 24 টোক আমি বাওঁফালে লৈ আহিম -24 হ'ব ইফালে আহিলে তাৰ পিছত এই 2x টো ইফালে তো আছে এই x টোক আমি সফালে লৈ গেলে প্লাস হৈ যাব তো ইয়াৰ পৰা আমি কি লিখিব পাৰো 84 ৰ পৰা 24 গলে 0 6 60 হ'ব আৰু ইফালে কি হ'ব 3x তো x ৰ মান আমি কিমান পাম 60 / 3 3 ৰে 60 হৰণ যায় 3 2 গুণ 6 আৰু 0 মানে কি 20 এনসার কিমান হ'ব 20 তো আমি x ৰ ভ্যালু পালো 20 বছৰ মানে অপচন কোনটো হ'ব অপচন এ টো শুদ্ধ হ'ব তো সব বহুত ইজি হয় আগৰটো অলপমান দীঘল হ'ল এতিয়া আমি চাম 3 নম্বৰটো ইয়াতে কি কৈছে the difference between the current ages of the father and the son is 24 years 6 years ago the father's age was 3 times of the son what is the present age of the son এতিয়া কৈছে কি পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ পাৰ্থক্য কৈছে এতিয়া যোগফল বনাই পাৰ্থক্য কৈছে 24 বছৰ 6 বছৰ আগতে পিতৃৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ আছিল তো পুত্ৰৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে আগতে কৈছিল যোগফল এতিয়া কৈছে পাৰ্থক্য তো এইটো আমি কেনেকৈ উলিয়াম তো পুত্ৰৰ বয়স যেহেতু উলিয়াব দিছে পুত্ৰৰ বয়সটো আমি প্ৰথমতে ধৰি লম x বুলি এইটো পুত্ৰৰ বয়স x ধৰি ললো বৰ্তমান বয়স তাৰ পিছত পিতৃৰ বয়সটো কেনেকৈ পাম আমি পুত্ৰৰ বৰ্তমান বয়স আমি কিমান x বুলি ধৰি ললো পিতৃৰ বয়স কিমান হ'ব এই x ৰ লগত 24 যোগ হ'ব কিয় হ'ব কাৰণ পাৰ্থক্য কৈছে চাও এই পিতৃৰ বয়সটোৰ পৰা আমি যদি পুত্ৰৰ বয়সটো বাদ দিও মানে পাৰ্থক্য ওলাও তো আমি কি পাম 24 বছৰ পাম যেটো প্ৰশ্নত আমাক কোৱা আছে তো ঠিকই আছে আমাৰ বৰ্তমান বয়স দুটা সো নেক্সট কি কৈছে আমি চাম 6 বছৰ আগতে পিতৃৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ আছিল মানে 6 বছৰ আগত কোৱা আছে আমি 6 বছৰ আগতে পিতৃ পুত্ৰৰ দুজনৰ বয়স আগত উলিয়াই লম before 6 years পুত্ৰৰ বয়স কিমান আছিল যেটো আগতে কৈছে তো কমি যাব 6 বছৰ তো এই পুত্ৰৰ বৰ্তমান বয়সৰ পৰা 6 বছৰ কমি যাব তো x - কি হ'ব 6 হ'ব আৰু ঠিক সেইদৰে পিতৃৰ বয়স 6 বছৰ কমি যাব পিতৃৰ বৰ্তমান বয়সৰ পৰা 6 বছৰ কমি যাব মানে বিয়োগ হ'ব তো আমি ইটোক আকৌ কি লিখিব পাৰো x + 24 ৰ পৰা 6 গলে কিমান হ'ব 18 তো এইটো হৈছে পুত্ৰৰ 6 বছৰ আগৰ বয়স আৰু এইটো হৈছে পিতৃৰ 6 বছৰ আগৰ বয়স সো নেক্সট কি কৈছে আমি চাম 6 বছৰ আগতে পিতৃৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ আছিল এই যেটো 6 বছৰ আগৰ পিতৃৰ বয়স x + 18 এটো কাৰ সমান হয় পুত্ৰৰ বয়সৰ 3 গুণৰ সমান হয় মানে এই পুত্ৰৰ 6 বছৰ আগৰ বয়সৰ 3 গুণ মানে 3 পূৰণৰ সমান হ'ব এতিয়া সমীকৰণটো আমি পাই গলো এই সমীকৰণটো সমাধান কৰি আমি x ৰ ভ্যালুটো উলিয়ালে পুত্ৰৰ বৰ্তমান বয়স পাই যাম তো সমাধান কৰো এতিয়া তো x + 18 এটো যেনেকৈ আছে তেনেকৈ থাকক আৰু ইফালে হফালে আমি 3 টোক ভিতৰত পূৰণ কৰি দিম 3x হ'ব আৰু 3 6 গুণ কিমান হ'ব 18 হ'ব
তো 18 এই 18টোক এই বাওঁফালে লৈ আহিলে যোগ হ'ব 18 আৰু এই 3x টো সেমে থাকিব আৰু x টোক সোঁফালে লৈ আহিলে x হৈ যাব 18 যোগ কৰিলে কিমান হয় 36 হয় 3x ৰ পৰা x গেলে 2x হ'ব এতিয়া x = কি হ'ব এই 36/2 সো এই 36ক 2 ৰে হৰণ কৰিলে হ'ব 18 উত্তৰ কি হ'ব অপচন সি 18 বছৰ সো উত্তৰটো আমি পাই গলো চাও বহুত সহজ হয় সো আমি জাস্ট কি কৰিব লাগে আমাক যেটো বয়স যাৰ বয়স উলিয়াব দিয়ে সেই বয়সটোক আমি x বুলি ধৰি ল'ব লাগে আৰু প্ৰশ্নত যেটো কোৱা থাকে আগত পিছত সেইবিলাক পঢ়ি কেনে আমি এই সমীকৰণটো বনাব লাগে সমীকৰণটো বনোৱাৰ পিছত সমাধান কৰি x ৰ মান যেটো ওলাব সেইটোৱে হ'ব আমাৰ উলিয়াব লগা বয়স এটা 4 নম্বৰ এইটো অনুপাতৰ এটা অংক কি কোৱা আছে the present age of Aradhana and Adrika is in the ratio 3:4 5 years back ratio of their ages is 2:3 what is present age of Aradhana মানে কি আৰাধনা আৰু আদ্ৰিকাৰ বৰ্তমান বয়স 3:4 আৰু 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 2:3 তেন্তে আমাক বৰ্তমান আৰাধনাৰ বয়স উলিয়াব দিছে যদি আমাক p অনুপাত q দিয়া থাকে তেনেহলে আমি ডাইৰেক্ট px আৰু qx বুলি দুজনৰে বয়স ধৰি ল'ব লাগে তো আমি স্টেপ বাই স্টেপ কৰি যাম তো প্ৰথমতে কি কৈছে আৰাধনা আৰু আদ্ৰিকাৰ বয়সৰ অনুপাত 3:4 তাৰ মানে আমি ধৰি লম যে আৰাধনাৰ বৰ্তমান বয়স 3x আৰু আদ্ৰিকাক a d বুলি লিখি লৈছো আদ্ৰিকাৰ বৰ্তমান বয়স তো এতিয়া নেক্সট কি কৈছে আমাক 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 2:3 ইয়াতে 5 বছৰ আগতে কোৱা আছে তো গতিকে আমি 5 বছৰ আগৰ দুজনৰে বয়স উলিয়াই লম তো বিফৰ 5 ইয়ার্স কি হ'ব আৰাধনাৰ বয়স কিমান হ'ব 5 কমি যাব 3x - 5 আৰু আদ্ৰিকাৰ তো 5 বছৰ আগতে আদ্ৰিকাৰৰ বয়স 5 বছৰ কম আছিল তাৰ মানে কি 4x - 5 হ'ব তো 5 বছৰ আগতে আমি দুজনৰে বয়স পাই গলো এতিয়া কৈছে যে 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 2:3 মানে কি আৰাধনা আৰু আদ্ৰিকাৰ বয়সৰ অনুপাতটো 5 বছৰ আগতে কিমান আছিল 2:3 তো লিখি লম সমীকৰণটো আমি এইটো আৰাধনাৰ 5 বছৰ আগৰ বয়স আৰু আদ্ৰিকাৰ 5 বছৰ আগৰ বয়সৰ অনুপাতটো কাৰ সমান আছিল 2:3 বজ্ৰৰ পূৰণ আমি সকলোৱে জানো ওপৰৰটোৱে দি তলৰটোক কৰিম আৰু ইয়াৰ তলৰটো দি ওপৰৰটোক কৰিম মানে এই 3 পূৰণ 3x - 5 সমান সমান এই 2 ৰে 4x - 5ক পূৰণ তো কি হৈ যাব 3 3 গুণ 9x - 15 সমান সমান 2 ৰে 4ক পূৰণ কৰিলে 8x হ'ব আৰু এটো 2 ৰে 5ক কৰিলে 10 হৈ যাব তো নেক্সট লাইনটোত 9x টো যেনেকৈ আছে তেনেকৈ থাকক এই 8x টো বাওঁফালে লৈ আহিলে -8x হ'ব আৰু এই বিয়োগ 15টোক সোঁফালে লৈ গেলে যোগ 15 হ'ব আৰু এটো -10 ইফালে আছে তো 9x ৰ পৰা 8x বিয়োগ কৰিলে হ'ব x আৰু ইফালে হ'ব 15 ৰ পৰা 10 গলে 5 তো x ৰ মান আমি কিমান পালো 5 x ৰ মান 5 পাই গলো বলছে আমাক আৰাধনাৰ বৰ্তমান বয়স উলিয়াব দিছে তো আৰাধনাৰ বৰ্তমান বয়স আমি 3x বুলি ধৰি লৈছিলো তো x ৰ মানটো আমি 5 পাই গলো তো 3 ৰ লগত এই 5 পূৰণ কৰি দিলে আমি আৰাধনাৰ বয়সটো পাই যাম তো 3 পূৰণ 5 কিমান হয় 15 এইটোৱে হল উলিয়াব লগা আৰাধনাৰ বয়স অপচন বি টো শুদ্ধ হ'ব 15 বছৰ সো নেক্সট আৰু এটা চাম 5 নম্বৰ ইয়াতে কৈছে কি the present age of Priya and Riya is in the ratio 5:6 after 6 years after 4 years the ratio of their ages will be 7:8 what is the present age of Priya আৰু ৰিয়াৰ বৰ্তমান বয়সৰ অনুপাত কিমান দি আছে আমাক 5:6 4 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 7:8
তো প্ৰিয়াৰ আমাক বৰ্তমান বয়স উলিয়াব দিছে। তো আমি ধৰি ল'ম প্ৰথমে কি দিয়া আছে, প্ৰিয়া আৰু ৰিয়াৰ বৰ্তমান বয়স 5:6। তো আমি ধৰি ল'ম প্ৰিয়াৰ বৰ্তমান বয়স 5x আৰু ৰিয়াৰ বৰ্তমান বয়স কি আছে 6x হ'ব। তো নেক্সট কি কোৱা আছে, 4 বছৰ পিছত কোৱা আছে, মানে 4 বছৰ পিছত দুয়োজনৰে 4 বছৰ বাঢ়ি যাব। তো আফটাৰ 4 years প্ৰিয়াৰ বয়স হৈ যাব 5x + 4 আৰু ৰিয়াৰ বয়স হ'ব 6x + 4। দুয়োজনৰে 4 বছৰ বাঢ়ি যাব। তো এইটো পালোঁ আমি 4 বছৰ পিছত প্ৰিয়া আৰু ৰিয়াৰ বয়স। এতিয়া নেক্সট কি কৈছে, 4 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 7:8 হ'ব। তাৰ মানে এই 4 বছৰ পিছৰ প্ৰিয়া আৰু ৰিয়াৰ বয়সৰ অনুপাত কি হ'ব 7:8 হ'ব। তো এইটো এতিয়া বজ্ৰ পূৰণ কৰিম, 8 পূৰণ 5x + 4 সমান 7 পূৰণ 6x + 4। তো 8 5 গুণ কিমান হ'ব 40 হৈ যাব, 40x আৰু 8ৰে 4ক পূৰণ কৰিলে হ'ব 32। তাৰপিছত 7ৰে 6ক পূৰণ কৰিলে হ'ব 42x আৰু 7ৰে 4ক পূৰণ কৰিলে হ'ব 28। সো নেক্সট 40xটোক আমি সকলে লৈ যাম, 32টো ইয়াতে থাকক, 32 আৰু 28টোক যদি বাওঁফালে লৈ আহোঁ কি হ'ব বিয়োগ হ'ব, বিয়োগ 28। এই 42xটো ইফালে আছে 42x আৰু এই 40xটোক ইফালে লৈ আহিলে -40x। তো 32ৰ পৰা 28 গ'লে কিমান হ'ব 4 আৰু 42xৰ পৰা 40x বিয়োগ হ'লে হ'ব 2x। তো xৰ মান আমি পাম x = 2টো ইফালে যাই হৰণ হ'ব 4ৰ লগত, তো হ'ব xৰ মান 2। সো xৰ মান পালোঁ আমি 2। তো আমাক প্ৰিয়াৰ বৰ্তমান বয়স উলিয়াব দিছে। তো আমি প্ৰিয়াৰ বৰ্তমান বয়স কিমান ধৰি লৈছিলোঁ 5x ধৰি লৈছিলোঁ আৰু xৰ মান পালোঁ আমি 2। তো কি হৈ যাব বৰ্তমান বয়স হ'ব 5 পূৰণ x, xৰ মান হ'ল 2, তো 2 বহাই দিলোঁ। তো কিমান হ'ব 5 পূৰণ 2 10 বছৰ। তো প্ৰিয়াৰ বৰ্তমান বয়স হৈ গ'ল 10 বছৰ। অপশ্যন চিটো কাৰেক্ট হ'ব। সো নেক্সট আৰু দুটা চাম আমি। কুৱেশ্যন নম্বৰ 6, ইয়াতে কি কৈছে, হোৱাট ইজ ৰামছ প্ৰেজেণ্ট এজ ইফ আফটাৰ 8 years হিজ এজ উইল বি 10 times হিজ এজ 10 years বেক। মানে কি কৈছে, ৰামৰ বৰ্তমান বয়স আমাক উলিয়াব দিছে। যদি 8 বছৰ পিছত তেওঁৰ বয়স 10 বছৰৰ আগৰ বয়সৰ 10 গুণ হ'ব। কুৱেশ্যনটো পঢ়োঁতে বহুত টান লাগিছে, কিন্তু ইমান টান নহয়। আমি কি কৰিম, ষ্টেপ বাই ষ্টেপ কৰি যাম। তো আমাক যিহেতু ৰামৰ বৰ্তমান বয়স উলিয়াব দিছে, তো আমি ৰামৰ বয়সটোক x বুলি ধৰি ল'ম। তাৰপিছত কৈছে যে যদি 8 বছৰ পিছত, মানে কি 8 বছৰ পিছত কৈছে, যিহেতু আমি 8 বছৰ পিছৰ বয়সটো উলিয়াই লৈ লওঁ একেবাৰে। আফটাৰ 8 years অৰ্থাৎ 8 বছৰ পিছত ৰামৰ বয়স 8 বছৰ বাঢ়ি যাব, মানে কি xৰ লগত 8 যোগ হৈ যাব। এইটো হ'ল আফটাৰ 8 years অৰ্থাৎ 8 বছৰ পিছৰ ৰামৰ বয়স। তাৰপিছত কৈছে কি 10 বছৰৰ আগৰ বয়সৰ 10 গুণ হ'ব। যেহেতু 10 বছৰ আগৰ বয়স বুলি কৈছে, গতিকে 10 বছৰ আগৰ বয়সটো আমি উলিয়াই লওঁ। তো বিফৰ 10 years 10 বছৰ আগৰ বয়সটো কি হ'ব 10 বছৰ কমি যাব। ৰামৰ বৰ্তমান বয়স xৰ পৰা এই 10 বছৰ কমি গ'ল, 10 মাইনাছ হ'ল। এতিয়া কি কৈছে, যদি 8 বছৰ পিছত তেওঁৰ বয়স 10 বছৰ আগৰ বয়সৰ 10 গুণ হ'ব। মানে কি এই 8 বছৰ পিছৰ এই বয়সটো 10 বছৰ আগৰ বয়সৰ 10 গুণ হ'ব, মানে 10 পূৰণ হ'ব। লিখি ল'ম, এই 8 বছৰ পিছৰ বয়সটো কাৰ সমান হ'ব 10 বছৰ আগৰ বয়সৰ 10 গুণ হ'ব। 10 গুণ মানে কি 10 পূৰণ হ'ব এই 10 বছৰ আগৰ বয়সটোৰ লগত। তো সমীকৰণটো পাই গ'লোঁ। এতিয়া কি সমাধান কৰিলে হ'ল। বাওঁফালৰটো বাওঁফালে যেনেকৈ আছে এনেকৈ থাকক, x + 8। সোঁফালে 10টো ভিতৰত পূৰণ কৰি দিম, 10x হ'ব আৰু 10ৰ লগত 10 পূৰণ হ'লে 100 হ'ব।
নেক্সট এই এক্সটো সোঁফালে যাব, 8টো ইয়াতে থাকক বাওঁফালে 8, এই 100টোক বাওঁফালে লৈ আহিলে যোগ হ'ব 100, আৰু এই 10 এক্সটো সোঁফালে আছে আৰু এই এক্সটো সোঁফালে গ'লে মাইনাছ হ'ব। তো বাওঁফালে হ'ব 108, 8 আৰু 100 যোগ কৰিলে 108, আৰু সোঁফালে হ'ব 10x মাইনাছ x মানে কি 9x। তো xৰ ভেলু কিমান পাম আমি 108/9, 9ৰে 108ক হৰণ কৰিলে কিমান হ'ব 9 1 গুণ 9 আৰু 1 গ'ল হ'ব 18, 9 2 18, তো কিমান হ'ব 12। তো xৰ মান আমি কিমান পালোঁ 12 বছৰ। উত্তৰ হ'ব অপশ্যন চি 12 বছৰ। চাওক প্ৰশ্নবিলাক পঢ়ি বহুত কনফিউজ হোৱা হেন লাগে, কিন্তু কনফিউজ হ'ব নালাগে, ষ্টেপ বাই ষ্টেপ কৰি গ'লে অংকটো আৰামছে কৰিব পাৰি। তো লাষ্ট প্ৰশ্নটো চাম, একে কুৱেশ্যন কিন্তু অলপমান বেলেগ। If 5 years ago S was half of the what it will be 10 years from now, what is S present age? মানে কি যদি 5 বছৰ আগতে এৰ বয়স এতিয়াৰ পৰা 10 বছৰ পিছত যিমান হ'ব তাৰ আধা আছিল, তেন্তে এৰ বৰ্তমান বয়স আমাক উলিয়াব দিছে। এৰ বৰ্তমান বয়স আমি ধৰি ল'ম x বুলি, আৰু এতিয়া কি কৈছে 5 বছৰ আগতে কৈছে, গতিকে 5 বছৰ আগৰ আমি বয়স লিখি ল'ম বিফৰ 5 years। বিফৰ মানে কি আগত, বিয়োগ হ'ব 5 বছৰ কমি যাব, আৰু কি কৈছে 10 বছৰ পিছত কৈছে, গতিকে 10 বছৰ পিছৰ বয়সটো আমি উলিয়াই ল'ম আফটাৰ 10 years। আফটাৰ মানে কি পিছত, গতিকে যোগ হ'ব 10 বছৰ বাঢ়ি যাব 10 বছৰ পিছত। তো এইটো পালোঁ 5 বছৰ আগৰ বয়স, আৰু এইটো পালোঁ 10 বছৰ পিছৰ বয়স। তো এতিয়া প্ৰশ্নমতে কি কৈছে আমি চাম, 5 বছৰ আগতে এই 5 বছৰ আগৰ বয়সটো এৰ 10 বছৰ পিছত যিমান হ'ব, এই 10 বছৰ পিছত যিমান এই বয়সটোৰ আধা আছিল। তাৰ মানে কি এই 5 বছৰ আগৰ বয়সটো, এই 5 বছৰ আগৰ বয়সটো 10 বছৰ পিছত যিমান বয়স হ'ব তাৰ আধা, মানে এই বয়সটোৰ আধা আছিল। মানে কি কৰিম আমি এই x যোগ 10, আধা মানে কি তাৰ লগত আমি হাফ অৰ্থাৎ আধা পূৰণ কৰি দিম 1/2। তো সমীকৰণটো এইটো হৈ যাব। তো এই সমীকৰণটো সমাধান কৰি যিটো উত্তৰ পাম সেইটোৱে হ'ব আমাৰ উলিয়াব লগা এৰ বয়স। 2টো ইফালে হৰণ হৈ আছে, এইফালে আহিলে কি হ'ব পূৰণ হ'ব। 2 × x - 5 = x যোগ 10। তো এই সমীকৰণটো আমি সমাধান কৰি xৰ মানটো কিমান হয়, xৰ মান যিমান ওলায় সেইটোৱে হ'ব আমাৰ উলিয়াব লগা উত্তৰ। তো এইটো আপোনালোকৰ বাবে হোমৱৰ্ক থাকিল, উত্তৰটো কিমান হয় আপোনালোকে কমেণ্ট কৰি জনাব। আশা কৰোঁ সকলোৱে ভালদৰে বুজি পাইছে গোটেইকেইটা অংক, প্ৰত্যেকটোৱে ডিটেইলছত বুজাই দিয়া হৈছে। এই ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ আপোনালোকে কমেণ্ট কৰি ক'ব, আৰু এনেকুৱা মেথছৰ অংক আৰু লাগে বুলি যদি ভাবে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত।